অসমৰ কৃষি অৰ্থনীতিলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে গোমধানৰ খেতিয়ে। গোমধান খেতি কৰি এতিয়া একাংশ কৃষক লাভান্বিত হোৱাৰ লগতে অসমৰ কৃষি অৰ্থনীতি ক্ষেত্ৰখন সবল কৰি তোলাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। ইয়াৰে দৃষ্টান্ত হ'ল এটি কৃষক গোট। উল্লেখযোগ্য যে কৰ্মসংস্থাপনৰ আশাৰে বহিৰাজ্যলৈ ঢাপলি মেলা একাংশ যুৱকৰ বিপৰীতে মাজুলীৰ বৃহত্তৰ কমলাবাৰী অঞ্চলৰ উদ্যোগী যুৱকেৰে গঠিত বৰলুইত সঞ্জীৱনী কৃষক গোটে দেখুৱাইছে এক যুগাত্মক আদৰ্শ। কমলাবাৰী ফেৰীঘাটৰ সমীপৰ অব্যৱহৃত এক বৃহৎ চাপৰিত প্ৰায় 90 বিঘা মাটিত গোমধানৰ খেতি কৰি অগ্ৰসৰ হৈছে লাভৰ দিশে। মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আৰম্ভ কৰা উক্ত কৃষিতলীত যোৱা জানুৱাৰী মাহত বীজ ৰোপণেৰে শুভাৰম্ভ কৰিছিল এগৰাকী দক্ষ বিষয়া মাজুলীৰ বিদায় জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। অতিকে লাভজনক গোমধান খেতিৰ গুৰুত্বৰ ওপৰত কৃষকসকলৰ উদ্দেশ্যে ৰাতুল চন্দ্ৰ পাঠকে দিয়া পৰামৰ্শক সৰুগত কৰি যোৱা 4টা মাহে সৰ্বত্ৰ প্ৰকাৰৰ পৰিশ্ৰমৰ অন্তত বৰ্তমান যুৱ কৃষকসকলৰ মুখলৈ আহিছে আশাৰ ৰেঙনি। মাজুলী জিলা কৃষি বিভাগে উদ্যোগী কৃষকসকলক উন্নতমানৰ বীজ, জৈৱিক সাৰ আদি প্ৰদান কৰাৰ উপৰিও মাজুলীৰ কৃষকক এক প্ৰকাৰৰ বন্ধু হৈ পৰা কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনে প্ৰতিটো মুহূৰ্ততে কৃষিভূমিত উপস্থিত হৈ দিহা পৰামৰ্শ প্ৰদান কৰি কৃষকসকলৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকাও পালন কৰি আহিছে। আৰু কেইটামান দিনৰ পাছতেই চপাব পৰাকৈ পুৰত হ'বলৈ ধৰা গোমধানসমূহ ব্ৰহ্মপুত্ৰৰ পলসত লহপহকৈ বাঢ়ি এটাতে প্ৰায় 1 কিলোগ্ৰাম পৰ্যন্ত হৈছে। কৃষক গোটটোৰ সদস্যসকলে জনোৱা মতে বজাৰৰ ক্ষেত্ৰত ইতিমধ্যে বাহিৰৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানে গোমধানৰ লগত গছসমূহ ক্ৰয়ৰ বাবে যোগাযোগ কৰিছে। উল্লেখ্য, ভৱিষ্যতৰ দিনত মাজুলীত মাকৈ খেতিৰ ওপৰত নিৰ্ভৰ কৰি ইথানল প্ৰস্তুতৰ এক উদ্যোগ গঢ় লৈ উঠাৰ সম্ভাৱনাও আহি পৰিছে। কেৱল মাজুলীয়ে নহয়, গোমধান খেতি লাভজনক হৈ পৰাত অসমৰ বিভিন্ন প্ৰান্তত গোমধানৰ খেতিৰ প্ৰতি এতিয়া কৃষকসকল আসক্ত হৈ পৰিছে। বিশেষকৈ দৰং জিলা, ওদালগুৰি জিলা, নগাঁও জিলা আৰু শোণিতপুৰ জিলাৰ এতিয়া বহু কৃষকে গোমধানৰ খেতিত মনোনিৱেশ কৰাও পৰিলক্ষিত হৈছে। ধান, মাহ আদিতকৈ গোমধানৰ খেতি অধিক লাভজনক, কিয়নো গৰু, গাহৰি, হাঁহ, কুকুৰা, মাছ আদি পশু পক্ষীৰ খাদ্যৰ লগতে মানুহৰ বাবেও অতি পুষ্টিকৰ খাদ্য প্ৰস্তুত হয় গোমধানৰ পৰা। সেয়েহে গোমধানৰ পৰা উৎপাদিত সামগ্ৰীৰ এখন বিশ্বব্যাপী বজাৰ আছে। সেয়েহে গোমধান খেতিৰ বজাৰৰ অভাৱ নাই বৰ্তমান। নিউজ ডেস্ক ৰিপোৰ্ট, অগ্নিগড় নিউজ।